এইকেইটা কিনিম বুলিহে গৈছিলোঁ। বিল আছিল মাত্ৰ 300 টকা, কিন্তু অৱশেষত বজাৰৰ পৰা ঘূৰি অহালৈকে বজাৰ কৰিলোঁ মুঠতে 5,000 টকাৰ। হাই, মই কৃষ্টিপ্ৰিয়ম প্ৰিয়ভাষিনী মায়ে পাপাই মৰমতে দিয়া নামটো লোৱাই নহয়, পিছে আজিকালি ল'বলৈ চেষ্টা কৰিছোঁ। মোৰ ভিউৱাৰ্ছ এগৰাকীয়ে কৈছিল আগৰ ইণ্ট্ৰ'টো দিবা, এতিয়া মই আগৰ ইণ্ট্ৰ' এইটোৱে দিছিলোঁ, এইটো হয়নে নহয় মই নাজানো, প্লিজ কমেণ্ট কৰি জনাব হয়নে নহয় এইটো। আৰু লগত ভতিজীজনীক লৈ গৈছিলোঁ। এইফালে এই দোকানখন আপোনালোকক মই আগতেও দেখাইছোঁ, এই অ'নাৰ ভাইটিটোৰ লগত যে চুপতি মাৰি থাকোঁ। এয়াই আৰু ভতিজী আৰু পেহী যদি কাণ সমনীয়া হয় কামবিলাক একে হয়। দুজনী থ্ৰেডিং কৰিবলৈ গ'লোঁ আৰু ইমান জুম কৰি চাই জমাই আছিলোঁ যে চানা আমাৰ চেলাৰী নায়ে, কিনো থ্ৰেডিং কৰিবি, এডাল দুডালনো মুঘালি দিলেই 30 টকা এনেই পায় পাৰ্লাৰৱালী বাইদেৱে। ভতিজীয়ে খাই হেনো লাহৰি জিৰা। এই ঠাণ্ডাটো বিচাৰি পেলাই বগী নদীৰ ইমূৰৰ পৰা সিমূৰ পালোহি, তাই খাই হেৰিব। আৰু এয়া মই তাইক জোকাই আছিলোঁ যে বিল দিব কিন্তু নোৱাৰোঁ দেই, বাচন ধুই থৈ যাব লাগিব হোটেলত। বাৰু যি কি নহওক আপোনালোকেতো জানে মই ক'ৰবালৈ ওলাই গ'লে কিবা এটা নোখোৱাকৈ আহিলে ইনকমপ্লিট যেন লাগি থাকে। এতিয়া বস্তু এটা চাব দেই, সি চাগে ভাবিছে এইকেইজনীয়ে কি কৰি আছে, এই চব কাহা চে আতে হে। অলপ সময়ত মাও আহিল আমাৰ লগত বজাৰলৈ আৰু তাৰ পিছতেই 300 টকীয়া বিলটো 5,000 হ'ল। পিছে আজিলৈ আহোঁ দেই, বাই।